প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ বহুত ধুনীয়া ভাপত দিয়া পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ আৰু পিঠাটো হৈ গ'ল। এয়া মই ধুনীয়াকৈ কাটি আছোঁ, আপোনালোকে দেখা পাইছে। পিঠাটো মানে ইমানেই খাবলৈ সোৱাদ লগা হয়, মই আপোনালোকৰ আগত কি ক'ম। এয়া দেখিছেনে বাৰু কিমান ধুনীয়া আৰু সোৱাদ লগা এটা পিঠা, চাহৰ লগত খাবলৈ খুব ভাল। পিঠাটো মোৰ কাটি হৈ গ'ল, মই ধুনীয়াকৈ আপোনালোকক দেখুৱাবৰ কাৰণে প্লেটখনত সজাই দিছোঁ। আৰু অলপমান পিঠা এইখন প্লেটতো আছে বাৰু, মই বেছি হোৱাৰ কাৰণে বেলেগে থৈছোঁ। আৰু দেখিছেনে আপোনালোকে কিমান ধুনীয়া লাগিছে আমাৰ এই পিঠা পিচ, আৰু একদম কেক পিচৰ দৰে লগা নাইনে বাৰু? চাওকচোন বাৰু কিমান ধুনীয়া জালি। এপিচ পিঠা মই ওচৰৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ, দেখিছেনে একেবাৰে কেকৰ দৰে পিঠা। আৰু ইমান ধুনীয়া মানে খাবলৈ সোৱাদ লগা কেকৰ দৰে পিঠা যে ভাপত দিও আমি বনাব পাৰোঁ, মানে ভাবিলে আচৰিত লাগে। আৰু আপোনালোকে যদি এনেদৰে বনাই খাইছে গম পায়ে, বেছি বস্তুও লগা নাই, আমাৰ পাকঘৰত থকা বস্তুৰে আমি একদম সহজে সোনকালে বনাব পাৰোঁ। আৰু গৰম দিনত এই পিঠাটো বহুতেই ভাল খাবলৈ, মানে হেল্থৰ কাৰণেও বহুত ভাল। আৰু মই এটুকুৰা আপোনালোকক ভাঙি দেখাইছোঁ। এয়া দেখিছেনে হাত লগালেই মানে ভাঙি যোৱা এটা পিঠা, একেবাৰে কপাহৰ দৰে একদম স্পঞ্জি। একবাৰ চাওকচোন, এয়া দেখিছেনে একদম মানে নৰম কোমল। আৰু এই পিঠাটো মইনো কেনেধৰণেৰে বনালোঁ তাকে আজি মই আপোনালোকৰ আগত দেখুৱাম। আৰু এতিয়া মই আপোনালোকক মোৰ ভিডিঅ'ৰ মাজলৈ লৈ যাওঁ, আহক। প্ৰথমে মই এটা ডাঙৰ বাতি লৈ লৈছোঁ আৰু এয়া এবাতি চুজি। আৰু এয়া চুজি 100 গ্ৰামমান হ'ব, বেছিকৈও ল'ব পাৰি। মই অলপ কমকৈ বনাম সেইকাৰণে কমকৈ লৈছোঁ। আৰু চুজিখিনি এয়া মিহি চুজি হয়। চুজিখিনি অকণমান মই মিক্সিত পিচি লৈছোঁ, সেইকাৰণে অলপ মিহি হৈছে। আৰু মিহি চুজিৰে বনালেহে ভাল হয়, সেইকাৰণে চুজিখিনি এইটো পিঠাৰ কাৰণে অলপ পিচি লৈছোঁ দেই। এয়া মই চুজিখিনি ইয়াতে দি দিছোঁ। আৰু লগতে মই চেনি দিম। এয়া চেনি 4 চামুচমান হ'ব, সোৱাদ অনুসৰি চেনি দি দিব। বেছিও দিব পাৰি, হয়তো কমো কৰিব পাৰি। আৰু লগতে এয়া নাৰিকলৰ গুড়ি চাহ খোৱা চামুচেৰে 3 চামুচমান হ'ব, সেয়া দিছোঁ। আৰু লগতে মই দিছোঁ এয়া অকণমান নিমখ। নিমখ অকণমান দিলে কি হয়, মিঠাৰ বেলেঞ্চটো ঠিক ৰাখে আৰু খাবলৈ এটা বহুত বেলেগ ধৰণৰ সোৱাদ আহে। সেইকাৰণে মিঠা বস্তু বনালে অকণমান যদি আমি নিমখ দি দিওঁ তেতিয়া ভাল লাগে। আৰু এই শুকান বস্তুখিনি মই ধুনীয়াকৈ এতিয়া মিলাই ল'লোঁ। আৰু এতিয়া আমি ইয়াত দি যাম গাখীৰ। এয়া মই গাখীৰ লৈছোঁ, লিকুইড গাখীৰ। আৰু পানী দিও এইখিনি বনাব পাৰি। পানী দিবলৈ হ'লে আপোনালোকে তেতিয়া আমি ইয়াত পাউডাৰ গাখীৰ মিলাব লাগিব। মই পাউডাৰ গাখীৰ মিলোৱা নাই কাৰণে লিকুইড গাখীৰকে লৈছোঁ। যদি লিকুইড গাখীৰ নাথাকে তেতিয়া পাউডাৰ গাখীৰ দি পানীৰে মঠিলেও হৈ যাব। এয়া দেখিছেনে মই অলপ অলপকৈ মিলাই গৈছোঁ। ইয়াতে এতিয়া মই মিলাই দিম ঘিউ। এয়া গৰু ঘিউ লৈছোঁ, 3 চামুচমান হ'ব। আৰু গৰু ঘিউ সলনি ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰি, মই ৰিফাইন তেলৰ ঠাইত ঘি ব্যৱহাৰ কৰিছোঁ। আৰু ঘি যদি বেয়া পায়, ঘি দিলে খাবলৈ বহুত সোৱাদ লগা হয় আৰু হেল্থৰ কাৰণেও ভাল। যদি ঘি বেয়া পায় তেতিয়াহ'লে আপোনালোকে ৰিফাইন তেল ব্যৱহাৰ কৰিব পাৰে। এতিয়া গোটেই বস্তুখিনি মই খুব ধুনীয়াকৈ মিলাই দিম। গোটেই বস্তুখিনি মই খুব ভালদৰে মিলাই ল'লোঁ। এয়া দেখিছেনে আপোনালোকে। এতিয়া এই বস্তুখিনি আমি 5 মিনিট ৰেষ্টত থৈ দিম, কাৰণ চুজি হয়, চুজি অকণমান ফুলিব লাগিব, তেহে ভাল হ'ব। আৰু গাখীৰ এয়া দেখিছেনে 1 গিলাচ গাখীৰৰ পূৰা সম্পূৰ্ণ লাগিল, অকণমানহে বাকী থাকিলে। আৰু সেইকণো আমি পিছত লাগিলে দি দিম, কাৰণ চুজিটো ফুলিলে হয়তো ইয়াত ডাঠ হ'ব পাৰে। এতিয়া মই 5 মিনিটৰ কাৰণে প্লেটখনৰে ঢাকি থৈ দিছোঁ। 5 মিনিট সময় হৈ গ'ল, মই প্লেটখন আঁতৰাই এয়া চাইছোঁ, দেখিছেনে আমাৰ বেটাৰখিনি একদম ডাঠ হৈ গ'ল। চুজি ফুলি গৈছে, ধুনীয়াকৈ চুজিখিনি ফুলি গৈছে। আৰু এতিয়া মই ইয়াত অকণমান গাখীৰ মিলাই দিওঁ, বেছি ডাঠ হ'লেও বেয়া হ'ব। আৰু ইয়াতে মই আৰু এটা বস্তু মিলাই দিম, এয়া হৈছে চেৰি। চেৰি অকণমান মিলাই দিছোঁ, খাবলৈ ভাল লাগে। আৰু ৰঙা চেৰি, বগাত মানে দেখিবলৈও ধুনীয়া লাগে। আৰু ল'ৰা ছোৱালীয়েও এনেদৰে চেৰি মিলাই দিলে খাই বহুত ভাল পায়, সেইকাৰণে মই অকণমান চেৰি মিলাই দিছোঁ। আপোনালোকৰ আছে যদি দিব, নাথাকিলে ড্ৰাই ফ্ৰুটো আপোনালোকে ইয়াত মিলাব পাৰে। ঘৰত যি বস্তু থাকে তাকে আপোনালোকে মিলাব পাৰে। ইয়াত দেখিছেনে আমাৰ ধুনীয়াকৈ হৈ গৈছে। আৰু এবাৰ মই বেটাৰটো আপোনালোকক ওপৰৰ পৰা পেলাই দিছোঁ। এয়া দেখিছেনে এনেধৰণৰ হ'ব লাগিব। ইয়াতকৈ বেছি ডাঠ হ'লেও বেয়া হ'ব আৰু ইয়াতকৈ বেছি পনীয়া হ'লেও বেয়া হ'ব। এতিয়া আমি ইয়াত আৰু এটা বস্তু মিলাব লাগিব,
সেইটো বস্তু হৈছে মই মিলাম ইনো মই এনেকুৱা বটলত আনি থওঁ কাৰণ মই ব্যৱহাৰ হৈ থাকে মোৰ। আৰু আপোনালোকে ইনোৰ সলনি বেকিং পাউডাৰ এচামুচ আৰু বেকিং সোডা অকণমান মিলাই দিলেও হ'ব। এয়া দেখিছেনে মই এচামুচ লৈছোঁ বেকিং ইনো, এয়া। আৰু নতুবা বজাৰত সৰু পেকেট পায়, সৰু পেকেট এটাতো আপোনালোকে গোটেই পেকেটটো মিলাই দিব। এচামুচেই থাকে সৰু পেকেটটোত। ইয়াত এক্টিভেট হ'বৰ কাৰণে অকণমান মই গাখীৰ মিলাই দিছোঁ, তেতিয়াহে এক্টিভেট হ'ব। এয়া এইটো বস্তু মিলাবই লাগিব, তেতিয়াহে আমাৰ পিঠাটো ফুলিব। ইনো নাইতো বেকিং পাউডাৰ আৰু বেকিং সোডা মিলালেহে আমাৰ পিঠাটো ধুনীয়াকৈ ফুলিব। এয়া দেখিছেনে দিয়াৰ লগে লগে একদম ফুলি উঠিছে। সেইকাৰণে এইটো বস্তু দিয়াটো বহুত জৰুৰী। এয়া ধুনীয়াকৈ মিলাই দিছোঁ। বহুত বেছি মিলাই থাকিব নালাগে, যাতে ইনোখিনি ধুনীয়াকৈ আমাৰ বেটাৰটোত ভাল ধৰণৰে মিলি যায়। এয়া হৈ গৈছে মোৰ বেটাৰখিনি। মই কিনাৰত থৈ দিছোঁ আৰু এটা কেক টিন লৈছোঁ। এয়া দেখিছেনে কেক টিনটোত মই অলপ তেল লগাই দিছোঁ, কিনাৰে কিনাৰেও লগাই দিছোঁ। আৰু কেক টিন যদি আপোনালোকৰ নাথাকে এখন ষ্টীলৰ কাঁহীও ল'ব পাৰে বা টিফিনো ল'ব পাৰে, তেনেকুৱা ধৰণৰ যি আছে আৰু এতিয়া এই বেটাৰখিনি মই ইয়াতে দি দিম। গোটেইখিনি ধুনীয়াকৈ দি দিছোঁ। এয়া গোটেইখিনি বেটাৰ মই দি দিলোঁ আৰু অলপ এনেকৈ টেপ টেপ কৰি দিছোঁ। তেতিয়া ভিতৰত এয়াৰ বাবুল থাকিলে ধুনীয়াকৈ মিলি যাব। এতিয়া মই এইখিনি গেছৰ ওচৰলৈ লৈ যাওঁ। মই এটা কুকাৰ লৈছোঁ, কুকাৰত প্ৰথমতে পানী দি থৈছোঁ আৰু পানীখিনি উতলি আছে। লগতে মই এটা ষ্টেণ্ড দি দিছোঁ। ষ্টেণ্ড নাই যদি আপোনালোকৰ প্লেট এখনো দিব পাৰে। আৰু এতিয়া আমাৰ কেক টিনটো ইয়াতে মই বহুৱাই দিম। এয়া দেখিছেনে ধুনীয়াকৈ মাজত বহুৱাই দিছোঁ। আৰু আপোনালোকৰ যদি এনেকুৱা ডাঙৰ কুকাৰ নাথাকে, কেৰাহীও ল'ব পাৰে বা ষ্টীলৰ ডাঙৰ চচ থাকিলে সেয়াও ল'ব পাৰে। মোৰ ডাঙৰ কুকাৰ আছে কাৰণে মই কুকাৰটোৱে লৈছোঁ। আৰু কুকাৰত যদি বনায়, ঢাকোনখনৰ এই ৰবৰডাল এৰুৱাই দিব লাগিব আৰু ইয়াৰ চিটিটো এৰুৱাই দিব লাগিব। আৰু এতিয়া মই ঢাকোনখন লগাই দিছোঁ। এতিয়া গেছৰ ফ্লেমটো মই হাই ফ্লেমত কৰি দিম। হাই ফ্লেমত মই 5 মিনিট থ'ম। 5 মিনিটৰ পিছত গেছৰ ফ্লেমটো মই মিডিয়াম কৰি দিম। আৰু মিডিয়াম ফ্লেমত মই 10 মিনিটত চাম। যদি 10 মিনিট নহয় তেতিয়া আৰু অকণমান দেৰি দিম। 15 মিনিটত হৈ যাব লাগে। কেতিয়াবা হয়তো নহয়ও, কাৰণ বেটাৰটোৰ ওপৰতো বহুত নিৰ্ভৰ কৰে। আমাৰ 15 মিনিট সময় হৈ গ'ল। মই এতিয়া ঢাকোনখন খুলি চাম। 15 মিনিটকৈ অকণমান বেছিয়ে হ'ল, 16-17 মিনিটমান হ'বলৈ হ'ল। এয়া দেখিছেনে কিমান ধুনীয়াকৈ আমাৰ পিঠাটো ফুলি আছে। তথাপিতো মোৰ হৈছে যেনেই লাগিছে। মই এবাৰ চেক কৰি চাম। এডাল খলা লৈছোঁ, খলাডাল এনেকৈ ভৰাই চাম। আৰু দেখিছেনে ক'তো অকণমান লাগি অহা নাই। 2-3টা জেগাত মই এনেদৰে কৰি চাম, ক'তো অকণমান লাগি অহা নাই, একদম ক্লিন আহিছে। আমি ইয়াৰ দ্বাৰা বুজিব লাগিব যে আমাৰ পিঠাটো ধুনীয়াকৈ সিজি গৈছে। আৰু এতিয়া বহুত গৰম হৈ আছে, উলিয়াব নোৱাৰিম। অকণমান ঠাণ্ডা হ'লে মই উলিয়াই আপোনালোকক দেখুৱাম। কেক টিনটো ঠাণ্ডা হ'ল। এতিয়া মই কেক টিনটোৰ পৰা পিঠাটো উলিয়াই ল'ম। উলিয়াই লোৱাৰ আগত অকণমান মই কিনাৰকেইটা এনেধৰণৰে কৰি দিছোঁ, তেতিয়া ধুনীয়াকৈ ওলাই আহিব। আৰু এতিয়া এখন প্লেট লৈছোঁ আৰু প্লেটত মই কেক টিনটো উলটিয়াই দিম। এইটো দেখিছেনে কিমান ধুনীয়াকৈ আমাৰ পিঠাটো ওলাই আহিছে। চাওকচোন দেখিবলৈ কিমান ধুনীয়া হৈছে। আৰু ইয়াতো কোনো ধৰণৰে লগা নাই, কাগজ দিয়াই নাছিলোঁ। তথাপিতো ধুনীয়াকৈ চাফা হৈ আমাৰ পিঠাটো ওলাই আহিছে। এয়া চাওক, মই ফ্ৰণ্ট ছাইডটো আপোনালোকক দেখুৱাই দিছোঁ, 2টা ছাইড। এয়া চাওকচোন, এইটো হৈছে ফ্ৰণ্ট ছাইড। দেখিছেনে কিমান কোমল ধুনীয়া হৈছে। বাৰু যি কি নহওক, মই এতিয়া কাটি দেখুৱাওঁ আপোনালোকৰ আগত। আৰু যিকোনো শ্বেপতে আপোনালোকে পিঠাটো কাটিব পাৰে। এয়া মই আজি অকণমান বেলেগ ধৰণে স্কোৱাৰ টাইপতে কাটি দেখুৱাওঁ আপোনালোকৰ আগত। এয়া দেখিছেনে এতিয়া হৈ গ'ল। এতিয়া মই এনেধৰণে কাটি দেখুৱাওঁ পিচ পিচকৈ। স্কোৱাৰ টাইপত কাটিছোঁ, দেখিবলৈ ভাল লাগিব সম্ভৱ দেই। এনেকৈ কটা নাই বাৰু মই পিঠা, আজি কাটি দেখুৱাইছোঁ আপোনালোককো। চাওঁচোন বাৰু এনেধৰণে কাটিলে কেনেকুৱা লাগে। সদায় একেটা ষ্টাইলত কাটিবলৈও
ভাল নহয় হয় নহয় এতিয়া মই এয়া কাটি দিলোঁ এপিচ মই আপোনালোকৰ আগত এয়া চাওকচোন মই ধুনীয়াকৈ কাটি দিলোঁ এতিয়া মই এপিচ আপোনালোকৰ আগত উলিয়াই দেখুৱাম চাওকচোন কিমান ধুনীয়া হৈছে চাওক এয়া দেখিছেনে মই এপিচ ওচৰৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ এয়া চাওক একদম মানে কেক পিছৰ দৰে হৈছে পিঠাটো মানে ইমানেই ধুনীয়া লাগিছে আৰু একেবাৰে কোমল চাওকচোন এয়া দেখিছে দবাই দিলে একদম দব খাই যায় একেবাৰে কোমল হৈছে আৰু খাবলৈ যে কিমান ভাল হ'ব আৰু খুব ভাল হয় মই বনাইছোঁ আগতে এনে ধৰণৰে পিঠা চাহৰ লগত খাবলৈ খুব ভাল হয় আৰু এতিয়া এনে ধৰণে গোটেই পিঠাখিনি মই কাটি ল'ম আৰু এয়া দেখুৱাই দিছোঁ আপোনালোকক প্ৰতিটো পিচ ধুনীয়া হৈছে আৰু মাজত যে মই চেৰি দি দিছোঁ সেইকাৰণে যে আৰু ধুনীয়া লাগিছে দেখিবলৈ নহয়নে বাৰু এতিয়া আপোনালোকে দেখিলেই মই পিঠাটো কেনে ধৰণৰে বনালোঁ একেবাৰে বনাবলৈ সহজ বস্তু বেছি নালাগে এয়া চাওকচোন চেৰি থকাৰ কাৰণে কিমান ধুনীয়া লাগিছে আৰু কম সময়তে 15-20 মিনিট সময়তে ধুনীয়াকৈ পিঠাটো বনাব পাৰি আৰু এতিয়া গৰম দিন এনে ধৰণে ভাপত দিয়া পিঠা খাবলৈ বহুত ভাল হয় নহয়নে বাৰু আৰু আপোনালোকে দেখিলেই যদি বনোৱা নাই এনে ধৰণে এবাৰ বনাই চাব পাৰিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ